গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? ভালে আছেনে বাৰু আপোনালোক? আজি আকৌ বৰফ পৰিলে জানেনে? আজি কিন্তু বৰফৰ ইমান বেছিকৈ পৰা নাই, অলপ পাতলাকৈ পৰিছে। এইটো কাৰণে অলপ দেখিবলৈ নজৰাটো অলপ বেলেগ লাগিছে। দেখিবলৈ অলপ বেলেগ লাগিছে পাতলাকৈ পৰাৰ কাৰণে, আৰু দেখিবলৈও ধুনীয়া লাগিছে আজি বেছি অলপ। চাওকচোন এবাৰ কেনেকুৱানো লাগিছেনো। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক এই গছজোপা চাওক, আপেল গছ হয়, কি ধুনীয়া লাগিছে চাওক। পাৰবিলাকো চাওক, আৰু ওপৰ এইখন চাওক, নেটখন কি ধুনীয়া লাগিছে, মজা লাগিছে নে বাৰু? কি ক'ব, পৰিয়ে থাকে দুদিন তিনিদিনৰ মূৰে মূৰে বৰফ। উপায়তো নাই, ঠাণ্ডাত অৱস্থা নাইকিয়া হৈ যায় আমাৰ। কি ক'ব, চাওকচোন আমাৰ গেটখন, সেইখিনি কি ধুনীয়া লাগিছে দেখিবলৈ। আজি ইমান পৰা নাই, আজি এফুটমানকৈ বৰফ পৰিছে, তাতকৈ বেছি বৰফ পৰা নাই। ঠাণ্ডা ঠাণ্ডা, কি ক'ব, উপায়তো নাই। গছজোপালে চাওক, কি মজা এটা দৃশ্য বন্দী হৈছে। আৰু আজি কিন্তু অলপ দেখিবলৈ পালে বেলেগ এটা হেৰি হয়। পাহাৰখনতো নেদেখাই হৈ গ'ল, কিন্তু গছ কেইজোপা চাওক, কি ধুনীয়া লাগিছে। কি কৰিব, এনেকুৱা ঠাণ্ডাৰ মাজতে আমি ডিউটি কৰিবলগীয়া হয়, উপায়তো নাই। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।